ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা বেয়া খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি বেয়া খবৰ আহি পৰিছে, তো বন্ধুসকল বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোক এইবাৰ সকলো লোকে কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকল যুৱক যুৱতীয়ে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব, কোনসকলক দিয়া হ'ব কোনসকলক দিয়া নহ'ব, তো তাৰ ওপৰত যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো বন্ধুসকল তাৰ লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, কিমান টকা দিয়া হ'ব, কিমান টকা আপোনালোকে লাভ কৰিব, তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি ৰাখিব। তো যেতিয়া এনেধৰণৰ আপডেট বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে কোনসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল যিসকল যুৱক যুৱতীয়ে আপোনালোকে প্ৰায় আগতে 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বন্ধু সেইসকল যুৱক যুৱতীয়ে এতিয়া যদি আপোনালোক কোনো ব্যৱসায়ত যদি আপোনালোকে সেই টকাটো খৰচ নকৰিলে, অৰ্থাৎ আপোনালোকে যদি এতিয়ালৈকে কোনো ব্যৱসায় কৰা নাই, তো বন্ধুসকল আপোনালোকে যদি নিজৰ পাৰ্চনেল কামত যদি সেই টকাটো খৰচ কৰিছে, তো বন্ধুসকল এতিয়া চৰকাৰ ফালৰ পৰা ভিজিট পঠিয়াইছে। তো প্ৰতি জিলাই জিলাই প্ৰতি গাঁৱে গাঁৱে চেক কৰিছে যিসকলে লাভ কৰিছিলে। তো বন্ধুসকল আপুনি যদি সেই টকাটো ভাল ধৰণে কোনো ব্যৱসায়ত যদি আপোনালোকে খৰচ নকৰিলে, তো সেইসকল যুৱক যুৱতীয়ে আপোনালোকে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো নতুন পুৰণা সকলো যুৱক যুৱতীকে এই টকা দিয়াৰ কথা কৈছে। তো পুৰণা যিসকল যুৱক যুৱতীয়ে আগতে আপোনালোকে এই টকা লাভ কৰিছিলে, যদি আপোনালোকে সেই টকাটো ভাল ধৰণে আপোনালোকে ব্যৱসায় নকৰিলে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নতুনসকলৰ কাৰণে জনাই আছোঁ। তো বন্ধু নতুনসকলৰ কোনো অসুবিধা নাই। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে নতুন যিসকলে চিলেকশ্যন হৈছে, তো সেইসকল লোকে আপোনালোকে এই টকা লাভ কৰিবই। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। নতুন সকলো যুৱক যুৱতীয়ে যিসকলে চিলেকশ্যন হৈছে, তো সকলোৱে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ মনত উত্থাপন হ'ব পাৰে, তো আপোনালোকে এই টকা কেতিয়া লাভ কৰিব, চৰকাৰে কেতিয়া দিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে এতিয়া জানুৱাৰী 15 তাৰিখৰ পাছত, অৰ্থাৎ আপোনালোকে 2026 চনৰ জানুৱাৰী 15 তাৰিখৰ পাছতে আপোনালোকে সেই টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে জানুৱাৰী মাহত যিকোনো এটা তাৰিখ ঘোষণা কৰিব, জানুৱাৰী 15 তাৰিখৰ পাছত। তো তাৰপৰা বন্ধুসকল সেই তাৰিখতে আপোনালোকক সেই টকা প্ৰদান কৰা হ'ব। নতুন পুৰণা সকলো যুৱক যুৱতীয়ে এই টকা লাভ কৰিব। কিন্তু বন্ধুসকল যিসকল পুৰণা যুৱক যুৱতীয়ে আপোনালোকে সেই টকাটো ভাল ধৰণে কোনো ব্যৱসায় নকৰিলে, নিজৰ যদি পাৰ্চনেল কামত যদি আপোনালোকে খৰচ কৰিলে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ নকৰিব। তো বন্ধুসকল এইটো বৰ্তমান মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত জৰুৰী খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট বা ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন আপডেট আহে, প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।